নমস্কাৰ, তোমালোকে চাই আছা দ্য টপ কাৰিকুলাৰ অৱ আছাম ইউটিউব চেনেল সমৰ্থ পৰ্টেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তোমালোকৰ মেইললৈ এটা নটিফিকেশ্যন আহিছে, এটা মেইল আহিছে, তাতে লিখা আছে যে ডকুমেণ্ট ৰি-আপলোড কৰিব লাগে। এনেদৰে তোমালোকৰ মেইলত চেক কৰিব পাৰিবা। চবৰে অহা নাই, কিছুমানৰ আহিছে। যাৰ যাৰ ডকুমেণ্ট আপলোড কৰোঁতে ভুল হৈছিলে, মিষ্টেক হৈছিলে বা ভালদৰে ডকুমেণ্টখিনি আপলোড কৰা নাই, এনেদৰে এটা মেইল আহিছে। তোমালোকে মেইলত চেক কৰিব পাৰিবা আৰু কোনখন কলেজৰ পৰা আহিছে সেইটো তোমালোকে চেক কৰিব পাৰিবা। আৰু পৰ্টেলত তোমালোকে গৈ পেলাই চেক কৰিব পাৰিবা কোনটো ডকুমেণ্ট ৰি-আপলোড কৰিব আহিছে আৰু কেনেদৰে তোমালোকে ৰি-আপলোড সেইটো ডকুমেণ্ট কৰিবা। সকলোখিনি কথা এইটো ভিডিঅ'ত তোমালোকে শিকিবা। বহুতো ছাত্ৰ ছাত্ৰীৰ আহিছে হয়তো, যিহেতু কালি মই এটা ভিডিঅ' বনাইছিলোঁ, সেইটো ভিডিঅ'ত বহুতো ছাত্ৰ ছাত্ৰীয়ে কমেণ্ট দিছে আৰু লগতে লাইক কৰিছে। তেতিয়া গম পাইছোঁ ইয়াতে লিখা আছে ৰি-আপলোড ডকুমেণ্ট নটিফিকেশ্যন ফ্ৰম কলেজ। ইয়াতে 26টা লাইক আছে, মানে বহুতো ছাত্ৰ ছাত্ৰী আহিছে এতিয়ালৈকে আৰু এতিয়াও আহিবলৈ বহুতখিনি বাকী আছে। ঠিক আছে, বহুতো ছাত্ৰ ছাত্ৰী এনেকুৱা আছে তেওঁলোকে ডকুমেণ্টছখিনি মানে ছাবমিট কৰোঁতে ভালদৰে দিয়া নাই। তেনেকুৱা ক্ষেত্ৰত তোমালোকৰ ডকুমেণ্ট ৰি-আপলোড কৰিবলৈ আহিব পাৰে। আৰু এটা ৰি-আপলোড কৰিবলৈ আহিব পাৰে তোমালোকৰ ৰেচন কাৰ্ডৰ যদি তোমালোকে ফ্ৰণ্ট ছাইড দিছা, বেক ছাইড যদি দিয়া নাই, তেতিয়া ৰি-আপলোড কৰিব আহিব পাৰে। যদি তোমালোকে ডকুমেণ্টছখিনি ভালদৰে দিয়া নাই, ধৰিব নোৱাৰা, ক্লিয়াৰ হোৱা নাই, তেনেকুৱা ধৰণৰ ৰি-আপলোড কৰিবলৈ আহিব পাৰে। বা তোমালোকে মাৰ্কশ্বিট বা যিটো ডকুমেণ্টেই হওক তোমালোকে ভালদৰে দিয়া নাই, মুঠতে তোমালোকে ক্ৰপ কৰি দিব লাগে। কিছুমানৰ বেডশ্বীট ওলাই থাকে বা যি টি ওলাই থাকে মানে, ঠিক আছে, বিচনাত থৈ মাৰি দিয়ে, ডাইৰেক্ট তেওঁলোকে আপলোড কৰে, ক্ৰপ নকৰে, তেনেকুৱা ধৰণৰ বাবে ৰি-আপলোড কৰিবলৈ আহে। আৰু যদি স্পষ্ট নহয় তেনেকুৱা বাবে ৰি-আপলোড কৰিবলৈ আহে। তোমালোকে ইয়াতে চেক কৰিব পাৰিবা, চবৰে হোৱা নাই, কিছুমানৰ হৈছে। যাৰ যাৰ হৈছে এইটো ভিডিঅ' চাব, আৰু যদিও হোৱা নাই ভৱিষ্যতে হ'বও পাৰে, ঠিক আছে, যদিহে তোমালোকে ডকুমেণ্টটো ভালদৰে দিয়া নাই। তোমালোকে কেনেকৈ ঠিক কৰিবা চোৱা, তোমালোকে গুগললৈ যাবা, ঠিক আছে, ইয়াতে চাৰ্চ কৰিবা সমৰ্থ পৰ্টেল, তাৰপাছত প্ৰথমটো লিংকত যাবা, ইয়াতে তোমালোকে লগ ইন কৰিবা, ঠিক আছে। ইয়াতে তোমালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বা জিমেইল আইডিটো দি লগ ইন কৰিবা আৰু পাছপৰ্টটো দি লগ ইন কৰিবা, কেপচা ক'ডটো দি লগ ইন কৰিবা। লগ ইন কৰাৰ পাছত তোমালোকে এইটো পেজত গুচি আহিবা, ঠিক আছে, এইটো পেজত গুচি আহিবা। যদি তোমালোকে ছাইডতে চোৱা ভিউ প্ৰফাইল, ঠিক আছে, ভিউ প্ৰফাইলৰ তলতে আছে ৰঙাকে ডকুমেণ্ট ৰি-আপলোড। হয়তো সকলোৰে নাহিব পাৰে, পিছত আহিব পাৰে বা একেবাৰে নাহিব পাৰে। যাৰ যাৰ চব কাৰেক্ট হৈছে, শুদ্ধ হৈছে বা ভালদৰে ডকুমেণ্টখিনি আপলোড কৰিছে তেওঁলোকৰ নাহে। আৰু যাৰ যাৰ মানে যোনে যোনে ডকুমেণ্টখিনি আপলোড কৰোঁতে খেলি মেলি কৰিছে বা ভুলকৈ আপলোড কৰিছে, তেনেকুৱা ছাত্ৰ ছাত্ৰীবিলাকৰহে আহিব। তোমালোকে কেনেদৰে ঠিক কৰিবা চোৱা, ইয়াতে ডকুমেণ্ট ৰি-আপলোড দেখিছা, তাতে তোমালোকে যাবা, ঠিক আছে, তাতে তোমালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ পাছত ইয়াতে কলেজখনৰ নামটো আহিব আৰু কোনটো ছাবজেক্টত তোমালোকে মেজৰ মাইনৰ লৈছে সেইটো আহিব আৰু ডকুমেণ্টটোৰ নামটো লিখা থাকিব। ইয়াতে ডকুমেণ্ট নামটো লিখা আছে 10th, TENTH, 10th, মানে 10th কিবা ডকুমেণ্ট মিষ্টেক হৈছে, আই থিংক মাৰ্কশ্বিট চাগে। ইয়াতে লিখা আছে ডকুমেণ্ট ৰি-আপলোড, য়েছ, ইয়াতে ডকুমেণ্ট ৰিমাৰ্কছত ৰি-আপলোড লিখা আছে। ইয়াতে যিটো দেখিছা ৰি-আপলোড, মই মাউচটো দেখাইছোঁ ৰি-আপলোড, তাতে তোমালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ পাছত ইয়াতে লিখা আছে ৰি-আপলোড ক্লাছ 10 আপলোড, ৰি-আপলোড ক্লাছ 10 আপলোড। ইয়াতে নোটত এটা মন কৰিবলগীয়া কথা লিখা আছে, দিছ ইজ এ ওৱান টাইম ফাংচনেলিটি, কাইণ্ডলি চিলেক্ট দি ৰাইট ডকুমেণ্ট এণ্ড ৰি-আপলোড ফাইল এগেইন। তোমালোকে মাত্ৰ এবাৰেই চান্স পাবা, সেইবাবে শুদ্ধ ডকুমেণ্টটো আপলোড কৰিব লাগিব। যদি তোমালোকে আকৌ যদি ভুল কৰা তেন্তে চান্স নাপাবা। আৰু এইটো সুবিধা মাত্ৰ এবাৰৰ বাবেহে দিছে, মাত্ৰ ওৱান টাইম সুবিধা, ঠিক আছে। ইয়াতে চোৱা ডকুমেণ্ট চাইজটো JPG, PDF বা JPEG চাইজটো হ'ব লাগিব 10ৰ পৰা 1 MBৰ ভিতৰত। 1 MBতকৈ ওপৰ হ'ব নালাগিব, তোমালোকে 1 MBৰ ভিতৰতে ৰাখিবা। তাৰপিছত ইয়াতে ডকুমেণ্টটো তোমালোকে যদি চোৱা, ইয়াতে ছাত্ৰজনে, মই এজন ছাবস্ক্ৰাইবাৰো কৰি আছোঁ, তাৰপাছত ইয়াতে ডকুমেণ্টটো আপলোড শুদ্ধকৈ দিছে, 10th মাৰ্কশ্বিটখন কাৰেক্টে দিছে, শুদ্ধকৈ দিছে আৰু স্পষ্টকৈ আছে। কিন্তু ইয়াতে ছাইডতে এডমিট কাৰ্ডৰ বেক ছাইড ওলাই আছে, তাৰপিছত বেডশ্বীটটো ওলাই আছে আৰু সেইবাবে ৰি-আপলোড কৰিব আহিছে। এতিয়া তোমালোকে যদি ধুনীয়াকৈ ক্ৰপ কৰি দিয়া, ঠিক আছে, ক্ৰপ কৰি দিলে মানে এইটো প্ৰব্লেম ছল্ভ হৈ যাব, ঠিক আছে। এতিয়া আমি চিলেক্ট ফাইলত যাম, মই আপলোড কৰিম, ষ্টাৰ্ট আপলোডত ক্লিক কৰিবা। চাইজটো ইয়াতে মেনশ্যন থাকিবই, দেখিছা, 433 KB। There are currently no documents that require re-uploading. এতিয়া নাই আৰু আমি ইয়াতে কৰি দিলোঁৱে, ঠিক আছে। ডকুমেণ্ট হেজ
বিন ৰি-আপলোডেড ছাকচেছফুলি আমাৰ হৈ গ'ল। ঠিক আছে, এতিয়া আমি বেক কৰিম। বেক কৰিলে যদি আমি চাওঁ ভিউ তলত এই অপশ্যনটো গুচি গ'ল, দেখিছা তোমালোকে, এতিয়া নাই আৰু গুচি গ'ল। এনেদৰে তোমালোকে সকলোখিনি ঠিক কৰিব পাৰিবা। যাৰ যাৰ ডকুমেণ্ট ৰি-আপলোড কৰিবলৈ আহিছে তোমালোকে এইদৰে ফিক্স কৰিব পাৰিবা। যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবা। যাৰ যাৰ এইটো প্ৰব্লেম আহিছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। বাই বাই।